দ্বিতীয় পৰ্যায়ৰ ইতিমধ্যে অহাকালি 5 বজাত প্ৰচাৰ অভিযান সমাপ্ত হ'ব আৰু প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত যিদৰে ৰাইজ ওলাই আহিছে আশা আছে তৃতীয় পৰ্যায়তো খুব ভাল ভোটদান হ'ব মই ৰাইজক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ সকলোৱে যেন 7 বজাৰ পৰা ওলাই আহি অন্ততঃ 12 আৰু 1 বজাৰ ভিতৰত ভোটখিনি দিয়াৰ ব্যৱস্থা কৰে আৰু নিশ্চিতভাৱে মোদীজী তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'ব আৰু আমাৰ যিটো আশা আছিলে প্ৰথম আৰু দ্বিতীয় ফেজত আমাৰ খুব ভাল ফলাফল হৈছে 10খনৰ 10খনে আসন পাম আৰু তৃতীয় পৰ্যায়তো আমি 4খন যেটো আছে 4খন 3খন ইতিমধ্যে আমাৰ কনফাৰ্ম আছে এখন আসনত যোগ হ'ব মুখ্যমন্ত্ৰীয়ে বন্ধ কৰা 720খন মাদ্ৰাছা পুনৰ খুলিব বতৰ দিয়া আজমল ডাঙৰে চৰকাৰ হওক তেতিয়া খুলিব যেতিয়া চৰকাৰ অসমৰ জনগণে আজমল ডাঙৰে বনাই দিব মুংগেৰ এলেকাৰ স্বপ্ন দেখি থাকক তেওঁ এতিয়া আজমলৰ টানানি হৈছে জোৰা ফুকা নচলে বুলি কৈছে জাভেদ ইছলাম ডাঙৰে তাত ভোট দিব বুলি কৈছে অখিলভাৱে য'তেই গৈছে তাতে হাজাৰ হাজাৰ মানুহক বিজেপি অভাৱক ভোট দিব নালাগে বুলি শপত খুৱাই গগৈ নিজে হাৰি পেলাই ক'ত কি বকি ফুৰিছে তেওঁ গমেই নাপায় সেইবিলাক মানুহৰ ৰিয়েকশ্যন দি কোনো কাম নাই দেৱব্ৰতে কৈছে যে ধুবুৰী সমষ্টিত ৰহিবুল হুছেইন জয়হতে 100% নিশ্চিত 4 জুন তাৰিখে ৰিজাল্টটো 4 জুন তাৰিখে দিব তেওঁলোকৰ ভৱিষ্যত দস্তা নহয় মুখ্যমন্ত্ৰী নৈতিকভাৱে সমৰ্থন জনাইছে মই কৈছোঁ কি 4 তাৰিখে আহক মই ক'লো কি মই সেইজন মানুহৰ প্ৰতি কোনো ৰিয়েকশ্যন নিদিওঁ কিন্তু এইটো কথাই জানো সেইজন মানুহ শিৱসাগৰ সমষ্টিত হাৰি আছে 2026 চনত তেওঁ ভৰি তলৰ মাটি নোহোৱা হৈছে ক'ত কি বগী ফুৰে তেওঁ নিজে গম নাপায় Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.